বিগত বৰ্ষৰ দৰে এইবেলিও শনিবাৰে দখলা শনি মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বুঢ়াগোহাঁই নামনি শনি মন্দিৰ প্ৰাংগণত ২৫তম শনিপ্ৰভুৰ জন্মাষ্টমী আয়োজিত কৰা হয়। শনি পূজা উপলক্ষে ৰাতিপুৱাৰে পৰা বৃক্ষৰোপণ, পূজাপাঠ, শাস্ত্ৰপাঠ, হোম হোমাগ্নি, নাম কীৰ্তন লগতে সন্ধিয়া ঢুলীয়ানাট প্ৰদৰ্শন কৰা হয়। ঢুলীয়ানাট শুভাৰম্ভ কৰে বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব শৰ্মাদেৱে। অপূৰ্ব শৰ্মাদেৱে উদ্বোধনী অনুষ্ঠানৰ মাজতে আগন্তুক প্ৰৱেশিকা পৰীক্ষাত শিক্ষাৰ্থীনে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পোচাক বিতৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আমাৰ দখলা শ্ৰী শ্ৰী শনি মন্দিৰ দখলা বুঢ়াগোহাঁই নামনি শ্ৰী শ্ৰী শনি মন্দিৰ প্ৰাংগণত আজি ২৫তম শনি বাবাৰ জন্মাষ্টমী আৰু পূজা উদযাপন কৰা হৈছে। আমাৰ যিটো কাৰ্যসূচী আছিল এইটো দিনজোৰা কাৰ্যসূচী আছিল। ৰাতিপুৱা ৯ বজাত আজি বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে আমাৰ অনুষ্ঠানটো আৰম্ভ হৈছে। আমাৰ সভাপতি মহোদয় কুশল দাসে বৃক্ষৰোপণ কৰিছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ হোমযজ্ঞ আছিল, শাস্ত্ৰপাঠ আছিল। তাৰ পৰৱৰ্তী সময়ত আমাৰ ছোৱালী ঘোষানাম দলৰ দ্বাৰা ঘোষানাম পৰিৱেশন কৰা হৈছে আৰু নিশালৈ বৰ্তমান আৰম্ভ হ'ব আৰু অকণমান পিছতে আমাৰ ঢুলীয়া নাট্য দল। প্ৰথমতে মই সমূহ ৰাইজলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি দখলা শনি মন্দিৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা শনি পূজাত তেখেতলৈ মই আমন্ত্ৰণ কৰি আনি যি তেখেতলৈ মই সন্মান যাচিলে তাৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই শুভ দিনত শ্ৰী শ্ৰী শনিদেৱৰ জন্ম উৎসৱ উপলক্ষে যি বাৰ্ষিক অনুষ্ঠান ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ঘট বুননৰ পৰা বন্তি প্ৰজনৰ পৰা বৃক্ষৰোপণৰ পৰা পূজাপাঠ আগবঢ়াইছে। দিনৰ ভাগটো সুচাৰুৰূপে পালন হৈ গৈছে। নিশাৰ ভাগত পূজাৰ লগত সংগতি ৰাখি আজি নিশাৰ ভাগত ঢুলীয়া নাট্য দলক তেখেতসকলে আমন্ত্ৰণ কৰিছে। এই ঢুলীয়া নাট্যদলে অকণমান পিছত তেখেতে নাট্য পৰিৱেশন কৰিব। মোৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই অনুষ্ঠানটো প্ৰত্যেক বছৰ ধৰি যাতে সুচাৰুৰূপে পালন কৰিব পাৰে আৰু ৰাইজৰ মংগল কামনা হয় যাতে ইয়াৰ উপৰিও সেইখিনি। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.